গাইছ, আজি দেখাইছোঁ আপোনালোকক ধান জলকীয়া, বিহ জলকীয়া শুকুৱাই থৈছিলোঁ আচাৰ বনাম বুলি। এইখিনি এনেকৈ ধুনীয়াকৈ শুকুৱাই থৈছোঁ ৰ'দত। শুকালেগৈ আৰু বেছি আৰু দুদিনমান দিলে আচাৰ বনাবলৈ হৈ যাব ধুনীয়াকৈ। এইখিনি আচাৰ বনাবলৈ এনেকৈ শুকুৱাই থৈছোঁ ধুনীয়াকৈ। ওচৰত আছে এনেকৈ লাই শাক, এজোপা জাতিলাও ধুনীয়াকৈ বগাইছে। বহুত ডাঙৰ চাং, চাংখন বহুত ডাঙৰ। ইয়াৰ পৰা বগাই গৈ আছে, বহুত ডাঙৰ চাংখন, বহুত লাগিব। ওচৰত এনেকৈ এইখিনি লাই শাক, জাতিলাও গছৰ তলত লাই শাক আছে ডাঙৰ ডাঙৰ। এইবোৰ ডাঙৰ ডাঙৰ গাহৰি মাংসৰ লগত খাবলৈ একদম ধুনীয়া হৈ আছে।